মুখ্যমন্ত্ৰী অসমৰ মুৰব্বী, কিন্তু তেখেতে এটা জনগোষ্ঠীক টাৰ্গেট কৰি যি তৰল মন্তব্যবিলাক কৰে আমি লাজ পাওঁ। বাহিৰৰ মানুহেও হাঁহে যে অসমৰ মুখ্যমন্ত্ৰীজন কেনেকুৱা। এজন মুখ্যমন্ত্ৰী চকীত বহি সংবিধানৰ শপত খাই পক্ষপাতিত্বমূলক আচৰণ নকৰিম বুলি তেখেতে প্ৰতিজ্ঞা লৈছিল। সমদৃষ্টিত সকলৰ প্ৰতি তেখেতৰ সমদৃষ্টি সমভাৱ থাকিব বুলি তেখেতে প্ৰতিশ্ৰুতি দিছিল, সংবিধানৰ শপত খাইছিল। কিন্তু আমি লক্ষ্য কৰিছোঁ তেখেতে শপত ভংগ কৰি পক্ষপাতিত্বমূলক আচৰণ আৰু আপোনাৰ সাম্প্ৰদায়িক বিষভাৱ বিয়পোৱা, এইটো নিত্য নৈমিত্তিক তেখেতৰ এটা চৰিত্ৰত পৰিৱৰ্তন হৈছে। এইটো আমাক দুখ দিয়ে, লাজ পাওঁ আমি। এজন অসমীয়া হিচাপে, অসম বিধানসভাৰ এজন সদস্য হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই তুলুংগা মন্তব্য আৰু তৰল মন্তব্য অসমীয়া হিচাপে লাজ দিয়ে আৰু অসম বিধানসভাৰ সদস্য হিচাপে লাজ পাওঁ। বাকী থাকিল এটা জনগোষ্ঠীক তেখেতে যি তুচ্ছ তাচ্ছিল্য কৰি আছে, কৰি থাকক তেখেতে। এইবিলাক মানুহে বেলেগৰ কাৰণে গাঁত খান্দিলে এদিন নিজৰ গাঁতত পৰিব লগা হয়। গতিকে বহুত মুখ্যমন্ত্ৰী গৈছে, বহুত ৰাষ্ট্ৰপতি গৈছে, বুছো গৈছে, আপোনাৰ হিটলাৰো গৈছে আৰু কত কিমানজন গৈছে। গতিকে তেখেতে যি বক্তব্য মন্তব্য কৰি আছে, পৰিণামৰ প্ৰতি এইবিলাক যিবিলাক তেখেতেতো এজন শিক্ষিত ব্যক্তি, তেখেতে যদি ষ্টাডি কৰে তেতিয়াহ'লে সেইসকলৰ পৰিণাম, যিসকল অত্যাচাৰী, জালিম, আপোনাৰ সাম্প্ৰদায়িক মনোভাৱ লৈ ৰাজত্ব কৰা ৰজা বাদশাহ বা যিসকল প্ৰেছিডেণ্ট, ৰাষ্ট্ৰপতি আছিল, মুখ্যমন্ত্ৰী আছিল, সেইসকলৰ পৰিণাম তেখেতে অলপ ষ্টাডি কৰা ভাল। মই এইখিনিয়ে ক'ম আৰু ইয়াতকৈ বেছি নকওঁ। হয়, যোৱাকালি লালকিল্লাৰ সন্মুখত যিটো বিস্ফোৰণ ঘটিল, এই ঘটনাক মানে কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। এনেকুৱা ধৰণৰ ঘটনা কাম্য নহয়। যিসকল ব্যক্তি এই ঘটনাৰ লগত জড়িত আছে তুৰন্ত সেইসকলক গ্ৰেপ্তাৰ কৰিব লাগে আৰু ইয়াৰ একেবাৰে সিপাৰে উঘালি সেইসকলৰ দৃষ্টান্তমূলক শাস্তি হ'ব লাগে। এনেকুৱা ধৰণৰ ঘটনা কাম্য নহয়। বহুকেইজন মানুহ তাতে মৃত্যুমুখত পৰিল, বহুকেইজন ঘূণীয়া হ'ল। সেইসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু এই ঘটনাক কঠোৰ ভাষাৰে মই নিন্দা কৰিছোঁ। আৰু সাম্প্ৰদায়িকতাৰ কোনো ঠাই ভাৰতবৰ্ষত থাকিব নালাগে। ইয়াৰ বিৰুদ্ধে চৰকাৰী এজেঞ্চি কঠোৰতকৈ কঠোৰতম ব্যৱস্থা ল'ব লাগে। উচ্ছেদিত লোকসকলক বাংলাদেশলৈ যোৱাৰ কাৰণে পথ দুৱাৰ মুকলি আছে, কিন্তু বাংলাদেশৰ পৰা অহা দুৱাৰ বন্ধ বুলি কৈ আল্টিমেটলি উচ্ছেদিত লোকসকলক বাংলাদেশী বুলি ক'ব খুজিছে। কি ক'ব? চাওক, মুখ্যমন্ত্ৰীৰ এই কথা বাৰ্তাবিলাকৰ কাৰণে তেখেতে ধৰা পৰিছে। স্ববিৰোধী কথা বাৰ্তাবিলাক তেখেতে কৈ থাকে। গতিকে এফালে তেখেতে বাংলাদেশৰ পৰা ৰঙা দলিচা পাৰি দি বিদেশীক আনি সংখ্যা বৃদ্ধি কৰি আছে। এইটো অসমীয়া জনতাই কোনোদিন মানি নলয়। তেখেতৰ আজি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট পাছ কৰাইছে, ইয়াৰ বিৰুদ্ধে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গো প্ৰতিবাদ কৰি গৈছে। ইয়াৰ বিৰুদ্ধে অসমৰ সচেতন নাগৰিক আজিলৈকে প্ৰতিবাদ কৰি আছে। বিদেশীৰ বোজা অসমে নলয়। যিসকল বিদেশী বাংলাদেশীক ৰেড কাৰ্পেট বিচাৰি দি কাৰ জৰিয়তে চিটিজেনশ্বিপ দিছে, এইটো ডাঙৰ অপৰাধ, পলিটিকেল অপৰাধ কৰিছে তেখেতে, এটা কথা। আনফালেদি ভাৰতীয় নাগৰিকক তেখেতে হাৰাশাস্তি কৰা এখেতেই নহয়, এখেতৰ আগতো কৰিছে, কংগ্ৰেছেও কৰিছে, এজিপিও কৰিছে, আজি বিজেপিও কৰি আছে। তৰুণ গগৈ ডাঙৰীয়াৰ কাৰ্যকালতো লাখ লাখ মানে য'ত আপোনাৰ প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ সময়ত 1 লাখ আছিল, সেই সংখ্যাটো গগৈ ডাঙৰীয়াৰ সময়ত আহি 4 লাখ হ'ল। এতিয়া সেইখিনি হেমন্ত বিশ্বৰ সময়ত আহি আকৌ সংখ্যা বৃদ্ধি কৰাৰ তালতে আছে। আৰু ভাৰতীয় নাগৰিকক তেখেতসকলে হাৰাশাস্তি কৰা এই কংগ্ৰেছৰ দিনৰ পৰা আৰম্ভ হৈ এজিপি, বিজেপিটো আৰু খোলাখুলিকৈ কৰি আছে, এইটো চবেই দেখি আছে। এফালে ভাৰতীয় নাগৰিকক হাৰাশাস্তি, আনফালে বাংলাদেশী বিদেশীক 71ৰ পিছৰ সেইসকলক আনি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে নাগৰিকত্ব দিয়া, এইটো মানে জনগণে দেখি আছে আৰু ইয়াৰ শাস্তি ভুগিব লাগিব এই চৰকাৰে। যে আপোনাৰ আগত যিবিলাক ৰজা বাদশাহ গৈছে, যিসকল অত্যাচাৰী আছিল, যিসকল স্বৈৰাচাৰী আছিল, যিসকল সাম্প্ৰদায়িক আছিল, যিসকল ঠেক মনোভাৱৰ আছিল, যিসকলে সংবিধানৰ শপত